মন্ত্ৰৰ জৰিয়তে আচলতে আমি বিভিন্ন ধৰণৰ ক্ষেত্ৰত হিলিং দিব পাৰোঁ। আমি সদায় কওঁ নহয় যে নিজৰ কথা আগতে চিন্তা কৰিব লাগে, নিজৰ ওপৰত কাম কৰিব লাগে। সেইকাৰণে ফাৰ্ষ্ট লেভেলটোৱে হৈছে চেল্ফ হিলিং। এই চিম্বলটোৱে মানসিকভাৱে, শাৰীৰিকভাৱে আৰু এনাৰ্জেটিক ফিল্ড এই তিনিওটা বস্তু খুব ধুনীয়াকৈ হিল কৰে। চিম্বলকেইটা ইমানেই বেছি পাৱাৰফুল আৰু ইমানেই বেছি ইণ্টেলিজেণ্ট, তুমি খালি তাহাঁতক ইনষ্ট্ৰাকশ্যনছ দিলে। নমস্কাৰ, মই পল্লৱী হাজৰিকা কথা ষ্টুডিঅ'ত বিশেষ এপিছ'ড আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি মোৰ লগত আলিয়া আছে। আমি আজি কথা পাতি নতুন বিষয়বস্তু লৈ আপোনালোকে খুব ভাল পাব, গতিকে শেষলৈকে চাব। আলিয়াই কিছুমান আজি এনেকুৱা ধৰণৰ মন্ত্ৰৰ ওপৰত কথা ক'ব বা এনেকুৱা ধৰণৰ কিছুমান নতুন বিষয়বস্তুৰ ওপৰত কথা ক'ব যিখিনি আপোনালোকে এতিয়ালৈকে পোৱা নাই ক'তো, আৰু সেইখিনি কোনো ধৰণৰ গুগল চাৰ্চ কৰিলে বা কোনো ধৰণৰ ইণ্টাৰনেটত বা কোনো ছাইটতে সেইখিনি বস্তু এভেইলেবল নাই। আৰু কেনেধৰণে তেওঁ প্ৰেক্টিছ কৰিছে এই গোটেই কথাখিনি আমি জানিম আলিয়াৰ পৰা, আৰু ইয়াৰ শক্তি কেনেকুৱা ধৰণৰ, ইয়াৰ অৰিজিন কি, এই গোটেই বস্তুবিলাক আমাক আলিয়াই জনাব। আলিয়া, থেংক ইউ ছ' মাছ। আৰু বহুত দিনৰ পৰা হয়তো মানুহে চাগে শুনিছে মাতাৰাম গেণ্ডম। এই হৈছে এক ধৰণৰ হিলিং মডেলিটি, যাৰ জৰিয়তে আমি মন্ত্ৰৰ জৰিয়তে আচলতে আমি বিভিন্ন ধৰণৰ ক্ষেত্ৰত হিলিং দিব পাৰোঁ। যেনেকৈ চেল্ফ হিলিং, ইয়াৰ 5টা লেভেল আছে। প্ৰথমটো হৈছে চেল্ফ হিলিং, আনটো হৈছে আমি আনক দিব পৰা হিলিং, নেক্সটটো হৈছে আমি কাৰোবাক ইনফ্লুৱেঞ্চ কৰা বা হিপনটাইজ কৰা, আৰু তাৰ পিছৰটো হৈছে যে তুমি যিকোনো কাম খুব সহজভাৱেৰে যাতে কৰি লৈ যাব পাৰা, তোমাৰ কোনো ধৰণৰ বাধা নাহে, বাধা আঁতৰা। আৰু শেষৰ যিটো লেভেল হৈছে সেই লেভেলটোত আমি মেনিফেষ্টেশ্যনৰ ওপৰত কাম কৰোঁ বা নিজৰ বিউটিৰ ওপৰত, নিজৰ এট্ৰেকশ্যনৰ ওপৰত কাম কৰা এটা মন্ত্ৰৰ লগতে এটা চিম্বল। এতিয়া মাতাৰাম গেণ্ডম হৈছে যে তোমাৰ ইণ্ডোনেছিয়াত যি মাতাৰাম কিংডম আছিলে, ওৱান অফ দ্য মষ্ট অল্ডেষ্ট আৰু হিন্দুৰ খুব পুৰণি আৰু খুব জনপ্ৰিয় আৰু লগতে খুব পাৱাৰফুল এখন কিংডম। আৰু সেই কিংডমৰ যিবোৰ ৰয়েল ফেমিলিজ আছিলে বা যিখিনি ৰয়েল ফেমিলি আছিল, ৰয়েল ফেমিলি মানুহ আছিলে, তেওঁলোকে এই মন্ত্ৰখিনি ব্যৱহাৰ কৰিছিলে যাতে তেওঁলোকৰ কামবিলাক খুব সুন্দৰকৈ হয়। এতিয়া আমি যদি সাধাৰণ ভাষাত বুজিবলৈ যাওঁ মাতাৰাম গেণ্ডম কি হয় বা মন্ত্ৰা মেগনেটিজিম বা জেভেনিজ মন্ত্ৰা মেগনেটিজিম বুলি শুনিছে, সকলোৱে শুনিছে আপোনালোকে। এয়া হৈছে যে মন্ত্ৰৰ জৰিয়তে যেতিয়া আমি আমাৰ কামবিলাক সহজ কৰি তোলোঁ, হিপনটাইজ মানে এজন মানুহক তুমি হিপনটাইজ কৰি যে কেনেকৈ তুমি নিজৰ কামখিনি কৰিবা। এতিয়া হিপনটাইজ কৰাৰ অৰ্থটো এইটো নহয় যে তুমি যি ক'বা তাকেই হ'ব, প্ৰপাৰ ইণ্টেনশ্যন খুব দৰকাৰী। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে আজি তুমি মাতাৰাম গেণ্ডম লোৱা বা ইমলু গেণ্ডম, এনেকুৱা বিভিন্ন ধৰণৰ বিভাগ আছে তেওঁলোকৰ। মই মাতাৰাম গেণ্ডম এইকাৰণে শিকাওঁ কাৰণ মাতাৰাম গেণ্ডম হৈছে আটাইতকৈ পুৰণি এক পদ্ধতি, যাৰ জৰিয়তে আচলতে সেইকাৰণে মাতাৰাম গেণ্ডম বুলি কয়, কাৰণ মাতাৰাম কিংডমৰ পৰা আহিছিলে যি ইণ্ডোনেছিয়াত আছিলে, আৰু আটাইতকৈ পুৰণি। আৰু তাতে এই মন্ত্ৰখিনি, এই চিম্বলখিনি ব্যৱহাৰ কৰি তেওঁলোকে নিজৰ কামবিলাক সহজ কৰি তুলিছিলে। আৰু এই মন্ত্ৰখিনি আচলতে পাব্লিকৰ কাৰণে এভেইলেবলে নাছিলে। সেইকাৰণে এতিয়াও যদি তুমি সেই মন্ত্ৰ মাৰি দিয়া ইণ্টাৰনেট, তুমি মন্ত্ৰখিনি নোপোৱা, কাৰণ সেই মন্ত্ৰখিনি সিদ্ধি কৰা হয়, মন্ত্ৰখিনি গুৰুৱে দিয়ে। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে, মই আপোনালোকক এইখিনিতে এটা কথা বুজাই দিওঁ যে মন্ত্ৰখিনি খালি উচ্চাৰণ কৰিলে নহ'ব, নিজৰ ভিতৰত কাম কৰিব লাগিব, নিজৰ চক্ৰাৰ ওপৰত কাম কৰিব লাগিব। কাৰণ ইয়াৰে আৰু এডভান্স লেভেল আছে, বেছিকৈ ক'লে মানুহ কনফিউজ হৈ যাব, য'ত আমি আপোনাৰ চক্ৰাৰ ওপৰত কাম কৰোঁ, চক্ৰা ক্লেন্সিং, চক্ৰা বেলেঞ্চিং। কাৰণ এনাৰ্জি মাতিলেই নহয়, আপুনি আপোনাৰ শৰীৰত লৈ সেই এনাৰ্জি দিব পৰা ক্ষমতা আপোনাক লাগিব। যদি আপোনাৰ ভিতৰত সেইখিনি ক্ষমতা নাই, আপুনি নোৱাৰে। কিন্তু মাতাৰাম গেণ্ডমৰ যিকেইটা মন্ত্ৰ আছে, সেইকেইটা মন্ত্ৰৰ লগতে মই নিজেই মানুহক তেওঁলোকৰ যি চক্ৰাজ আছে সেই চক্ৰাজৰ ওপৰত কাম কৰাত তেওঁলোকক মই সহায় কৰোঁ, যাতে তেওঁলোকে খুব সহজভাৱে সেই মন্ত্ৰখিনি কৰিব পাৰে। সেই মন্ত্ৰখিনি ইনিচিয়েট কৰা হয়, আৰু সেই ইনিচিয়েশ্যন প্ৰচেছটোতে তেওঁলোকৰ গোটেইকেইটা চক্ৰাৰ ওপৰত মই কাম কৰোঁ। তুমি যেতিয়া আমাক ক্লাছ দিছিলা, মই আৰু ডক্টৰ আশিস নাৰায়ণ তোমাৰ লগত একেলগে শিকিছিলোঁ। আমি যিহেতু তিনিজন একেলগে আছিলোঁ, আৰু আপোনালোকে জানেই আমি তিনিজন খুব ক্ল'জলি বন্ধু বান্ধৱীৰ দৰে আমি তিনিজনে বহুত কথা পাতোঁ, বহুত কথা শিকোঁ। তো এইবাৰ যেতিয়া আলিয়া গৈছিলে বম্বেলৈ, তেতিয়া ডক্টৰ আশিসে ক'লে যে ময়ো জানিব বিচাৰোঁ ক্লাছটোৰ বিষয়ে। আৰু আমি খুব ধুনীয়াকৈ আশিস নাৰায়ণকাৰ আৰু মই একেলগে বহি পেলাই আলিয়াৰ পৰা ল'লোঁ। আৰু তেতিয়া আলিয়া তুমি এষাৰ কথা কৈছিলা যে দে আৰ ভেৰি পাৱাৰফুল, স্পেচিয়েলি দ্য চিম্বলছ। গতিকে কেনেকৈ ধৰণে সেই মন্ত্ৰখিনি আমাৰ দৈনন্দিন জীৱনত সহায় কৰে? চোৱা, এতিয়া প্ৰথম যিটো মন্ত্ৰ, আমি সদায় কওঁ নহয় যে নিজৰ কথা আগতে চিন্তা কৰিব লাগে, নিজৰ ওপৰত কাম কৰিব লাগে। সেইকাৰণে ফাৰ্ষ্ট লেভেলটোৱে হৈছে চেল্ফ হিলিং। বহুতে কি হয়, হিলাৰ্ছৰ বিশেষকৈ আনক হিলিং দিয়ে, আনক সহায় কৰে, টেৰ' কাৰ্ড কৰিলে, প্ৰাণিক কৰিলে, ৰেকি কৰিলে বা এক্সেছ বাৰ্ছ কৰিলে, কিন্তু নিজৰ হিলিঙৰ ওপৰত কেতিয়া কাম কৰিব? চ' এই চিম্বলটোৱে মানসিকভাৱে, শাৰীৰিকভাৱে আৰু এনাৰ্জেটিক ফিল্ড এই তিনিওটা বস্তু খুব ধুনীয়াকৈ হিল কৰে। সাধাৰণভাৱে মন্ত্ৰটো মাত্ৰ 10 বাৰ মাতিব লাগে, চিম্বলটো ড্ৰ কৰিব লাগে, হেণ্ড পশ্চাৰ আছে তাতে, সেই হেণ্ড পশ্চাৰ ব্যৱহাৰো তেওঁলোকে কৰিব পাৰে, বা
পিছলৈ হয়তো মন্ত্ৰটো মাতিলেও হ'ব ঠিক তেনেদৰে তেওঁলোকে নিজৰ হিলিং কৰিব পাৰে এতিয়া হিলিং তেওঁলোকে নিজৰ হাৰ্ট চক্ৰাত দিব পাৰে তেওঁলোকে নিজৰ গোটেইকেইটা চক্ৰাত দিব পাৰে যিটো নিয়ম মই তেওঁলোকক শিকাই দিম সেই সময়ত আৰু মই কিছুমান বস্তু তাতে খুব এলাবৰেটলি শিকাইছোঁ যাতে মানুহৰ কৰিবলৈ সহজ হয় আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে মোৰ এটা গ্ৰুপ আছে মন্ত্ৰ মেগনেটিজিমৰে চ' তাত মই এনি টাইম এভেইলেবল থাকোঁ কাক ক'ত কি ধৰণৰ মন্ত্ৰ দৰকাৰ সেই সময়ত মই লগে লগে তেওঁলোকক কৈ দিওঁ সেই 5টাৰ ভিতৰতে কি দৰকাৰ সেইটো কৈ দিওঁ আৰু তাৰ লগতে আৰু কেইটামান মন্ত্ৰ আছে যিকেইটা মই যদি ভাবোঁ কাৰোবাক দৰকাৰ হয় তেতিয়া মই তেওঁলোকক ইনিচিয়েট কৰি দিওঁ কিন্তু মাতাৰাম গেণ্ডামৰ ভিতৰত সেইটো নাইকিয়া আৰু যদি আমি সাধাৰণ ভাষাত বুজাবলৈ যাওঁ তেনেহ'লে এটা মন্ত্ৰ সেই মন্ত্ৰটো কেনেকৈ আমি কৈ তাক সিদ্ধি কৰি তাৰ ওপৰত কাম কৰিম সেইটোৱে শিকোৱা হয় মাতাৰাম গেণ্ডামত আৰু তাতে 5টা মন্ত্ৰ আছে আৰু হিন্দু টেক্সট আমাৰ আছে বুদ্ধিষ্ট টিবেটিয়ান টেক্সটো তাতে আছে সেই সকলোখিনি মিলি এটা খুব পাৱাৰফুল হিন্দু মন্ত্ৰ এই গোটেইখিনি আৰু সকলোৱে এইটো কৰিব পাৰে শব্দবোৰ অলপ টান হ'ব পাৰে বাট চিন্তা নকৰিব মই আছোঁ আপোনালোকক সকলোখিনি খুব ধুনীয়াকৈ খুব থৰলি কৰি দিওঁ যাতে কাৰো কোনো প্ৰব্লেম নহয় এইটো আমি ক্ষেত্ৰত বহুত কথা জানিম মই কিন্তু আলিয়া কাটি পেলাই আপোনালোকক কৈছোঁ বহুত কথা জানিবলৈ আছে আচলতে এইখিনিতে মই কওঁ যে যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে আমাৰ দুয়োৰে ফালৰ পৰা বহুত বহুত থেংক ইউ আপোনালোকক আৰু লগতে আপোনালোকে যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আপোনালোকৰ বাবে কওঁ আমি ইয়াতে বহুত স্পিৰিচুৱেল টপিকৰ ওপৰত কথা পাতোঁ যেনে এক্সেছ বাৰ্ছ ৰেইকি বিভিন্ন ধৰণৰ এষ্ট্ৰলজিকেল টপিকছ বাস্তুৰ ওপৰত আমি কথা পাতোঁ গতিকে আপোনালোকে যদি তেনেকুৱা বস্তুবিলাক ভাল পায় তেতিয়াহ'লে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে এতিয়া যিহেতু খুব ধুনীয়া বিষয়বস্তু এটা মই কথা পাতি আছোঁ আলিয়াই বৰ্তমান ক্লাছ দি আছে আপোনালোকৰ জ্ঞাতাৰ্থে মই জনাওঁ যে 19 এপ্ৰিল সেইদিনাখন হৈছে অক্ষয় তৃতীয়া অক্ষয় তৃতীয়া মানে সেইদিনাখন আপুনি যি ভাল কাম কৰিব সেই বস্তুটো সদায় বৃদ্ধি হৈ থাকিব কেতিয়াও ক্ষয় নহয় সেই দিনটোতে আমি ডিভাইন ব্লেছিংছত ৰাখিছোঁ এক্সেছ বাৰ্ছ ক্লাছ আৰু লগতে ৰাখিছোঁ এটা মাতাৰাম গেণ্ডামৰ ক্লাছ আৰু মই এটা কথা জানো আলিয়া যে এই দিনটোৰ যিটো পাৱাৰ হ'ব আৰু সেই এনাৰ্জিটো এজ এ হোল তুমি যোনটো মন্ত্ৰৰ ওপৰত তুমি কাম কৰিবা কেনেকুৱা হ'ব বুলি ভাবা মাতাৰাম গেণ্ডামত যিখিনি মন্ত্ৰ আছে সেই মন্ত্ৰখিনি 1000 বছৰৰ পৰা সিদ্ধি হোৱা মন্ত্ৰ ঠিক আছে কৰি সেইখিনি সিদ্ধি কৰি পেলাইছে যিদিনাখন অক্ষয় তৃতীয়া সেইদিনাখন তুমি ভাবা কোৱা হয় যে যিটো কাম আমি কৰিম তাৰ 100 গুণ 1000 গুণ ফল পাম চ' যিখিনি মন্ত্ৰ অলৰেডি সিদ্ধি হোৱা সেইখিনি মন্ত্ৰ সেইদিনাখন যেতিয়া তোমাৰ ভিতৰত ইনিচিয়েট হ'ব তাৰ পাৱাৰ কিমান হ'ব তুমি ভাবা আৰু মই কিন্তু আপোনাক এটা সাধাৰণ উদাহৰণ দিওঁ মই তেওঁৰ নামটো ল'ব পাৰোঁ কাৰণে লৈ আছোঁ দেই দীপশিখা মোৰ খুব ভাল বান্ধৱী আৰু লগতে আমাৰ লগত বহুখিনি ক্লাছেছ তেওঁ কৰিছেও চ' দীপশিখাই মোৰ লগত মাতাৰাম গেণ্ডাম ক্লাছটো কৰোঁতে দীপশিখাৰ এটা ইছ্যু ক্লাছটোৰ সময়ত ইনিচিয়েট কৰি থকা সময়ত মই দীপশিখাক কৈছোঁ যে তই কাইণ্ডলি এইটোৰ বিষয়ে চিন্তা কৰ যেতিয়া আমি ইনিচিয়েশ্যন কৰি আছোঁ দেই তেতিয়া কৈছে ঠিক আছে হ'ব দীপশিখাই ইনিচিয়েশ্যন শেষ হৈছে মন্ত্ৰটো চেণ্ট কৰিছে লগে লগে মেছেজ আহিছে এই কামটো হ'ল বুলি চ' তাতকৈ ডাঙৰ কথা আৰু কি হ'ব পাৰে চ' তেনেকুৱা বহুতো মিৰাকলছ আছে বহুত মানুহৰ খালি মই আৰু পল্লৱীয়ে সদায় আপোনালোকক এটা কথা কওঁ যে প্ৰেক্টিছ কৰিব আৰু অক্ষয় তৃতীয়াৰ দিনাখনৰ দিনটোৰ নিচিনা পবিত্ৰ দিন নাই ভাল চিন্তা ধাৰাৰ লগতে যেতিয়া আমি ভাল কাম এটা সেইদিনাখন কৰোঁ যিয়ে নকৰোঁ কেলৈ সেই সময়ত সেই কামটো 100 গুণ তাৰ ফল পোৱা হয় চ' যদি আপোনালোকে সেইদিনাখন কিবা এটা ভাল বস্তু শিকে আজি বাৰ্জে হওক টেৰ'ই হওক বা মন্ত্ৰা মেগনেটিজিমে হওক বা যিকোনো মডেলিটি সেই সময়ত শিকে মই ভাবোঁ যে তাৰ গুণ আপুনি 100 গুণ পাব ডেফিনেটলি গতিকে মন্ত্ৰ মেগনেটিজিমৰ এই দিনটোত যিটো মই ইনিচিয়েটিভ লৈছোঁ মই সেইটো 17 তাৰিখেও দিব পাৰিলোঁ কিন্তু 17 তাৰিখে মোৰ অলৰেডি এটা ক্লাছ আছে অকল অক্ষয় তৃতীয়া নিয়মখিনিৰ ওপৰত সেইটোত মই 10টা মডিউল ৰেডি কৰিছোঁ কিন্তু অক্ষয় তৃতীয়া 19ত আমি মাতাৰাম গেণ্ডামৰ ক্লাছটো দিম য'ত 5টা লেভেল আছে আৰু সেইটো আলিয়াই দিব আৰু যিসকলে বহুত দিনৰ পৰা আমাক কৈ আছিলে এক্সেছ বাৰ ক্লাছ কৰিম তেওঁলোকে এক্সেছ বাৰ ক্লাছ কৰিব পাৰে যিসকলে এক্সেছ বাৰ ক্লাছটোৰ যিহেতু প্ৰাইচটো বেছি হয় তেওঁলোকে ধুনীয়াকৈ মাতাৰাম গেণ্ডামৰ ক্লাছটো কৰিব পাৰে মই ভাবোঁ যে এইটো বহুত বেছি পাৱাৰফুল হয় আৰু সেইখিনি আপোনালোকে নিজৰ জীৱনত ৰিলেট কৰিব পাৰিব আৰু খুব এটা ইম্পৰ্টেণ্ট কথা যে যোনটো আমাৰ মানে মন্ত্ৰাজ হয় তুমি যোনখিনি দিয়া তাৰ দ্বাৰা তোমালোকে তুমি ক্ৰিষ্টেল হিলিঙো কৰিব পাৰা সেই মন্ত্ৰখিনিৰ জৰিয়তে ছেল্ফ হিলিং কৰিব পাৰি আনক হিলিং দিব পাৰি ইন ফিজিকেল মানে ফিজিকেল হিলিং যিটো দিয়ে বা ইন পাৰ্চন আৰু ডিষ্টেঞ্চ হিলিং দিব পাৰি তাৰ লগতে ক্ৰিষ্টেল চাৰ্জ কৰিব পাৰি পানী চাৰ্জ কৰি আপুনি মানুহক দিব পাৰে যে কাৰোবাক হয়তো আপুনি চুই পেলাই হিলিং কৰিব পৰা নাই তেওঁলোকক পানী চাৰ্জ কৰি দিব পাৰে আপুনি গোটেই স্পেচটো ক্লেন্স কৰিব পাৰে কোনোবা এখন দোকান কোনোবাই লৈছে সেই দোকানখন আমি ক্লেন্স কৰোঁ প্ৰস্পেৰিটি আৰু তাতে যিটো মই কৈছোঁ নহয় যিটো 5 নম্বৰ লেভেল পল্লৱী সেইটো আটাইতকৈ বেছি পাৱাৰফুল এই কাৰণে তুমি এইটো বিভিন্ন ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰা মানে এনেকুৱা হয় যে তুমি লেভেল
3 আৰু লেভেল 4 ব্যৱহাৰ কৰি ফাইনেল তুমি লেভেল 5 একেলগে ব্যৱহাৰ কৰি দিলা চ' তাৰ পাৱাৰটো আৰু বেছি বাঢ়ি যায় দেই আৰু এইটো এনেকুৱা এটা বস্তু যিটো তুমি প্ৰত্যেকটো সময়তে কৰিব পাৰা চিম্বলছখিনি আঁকি ল'লা তোমাৰ ভিতৰত আছে আৰু মই কিন্তু আপোনালোকক কওঁ যে যেতিয়া মই আপোনালোকক ইনিচিয়েশ্যন কৰিম সেই সময়ত আপোনালোকে নিজে নিজৰ বডিৰ এনাৰ্জি ফিল কৰিব আৰু লগতে পানী চ' এগিলাচ পানী আমি ওচৰত থওঁ বা অলপমান পানী থওঁ আৰু পানীতে সেই ইনিচিয়েশ্যনটো কৰা হয় তাৰপিছত পানীখিনি খালে আপুনি পানীৰ টেষ্ট চেঞ্জ পাব সেইটো সকলোৰে লগতে হৈছে পাইছোঁ সেইটো কেতিয়াবা সকলোৰে অকণমান মিঠা মিঠা লাগে আৰু কেতিয়াবা একদম আৰ্থি টেষ্ট হয় যিটো আমি কওঁ একদম এই যে জানজুৰি পানীটোৰ যে টেষ্ট হয় সেইটো বহুত মাইল্ড ডিফাৰেঞ্চটো বাট যোনে ভালকৈ অবজাৰ্ভ কৰিব পাৰে তেওঁলোকে ধুনীয়াকৈ ক'ব পাৰে একদম আৰু হয়তো এনেকুৱা বহুতে সুধিব পাৰে যে এইটো শিকাৰ পিছত আমি কি কৰিব পাৰিম মই এটা কথাই কওঁ আপোনালোকে চব কৰিব পাৰিব নিজৰ হিলিং আনৰ হিলিং যিকোনো কামৰ ক্ষেত্ৰত আপোনালোকে এইটো ব্যৱহাৰ কৰিব পাৰে বিশেষকৈ যিসকলে হিলিং লাইনত আছে কোনোবাই যদি টেৰ' কাৰ্ড শিকিছে মই ভাবোঁ যে বেলেগ কিবা চলিউশ্যন দিয়াতকৈ আপোনালোকে যদি মন্ত্ৰা মেগনেটিজিমৰ মাতাৰাম গেণ্ডম এই গোটেই ক্লাছটো আপোনালোকে কৰি লয় আপোনালোকে বেলেগকৈ চলিউশ্যন দিবই নালাগে এই 5টা লেভেলৰ থ্ৰু দি আপোনালোকে তেওঁলোকক হেল্প কৰিব পাৰিব আৰু চিম্বলকেইটা ইমানেই বেছি পাৱাৰফুল আৰু ইমানেই বেছি ইণ্টেলিজেণ্ট তুমি খালি তাহাঁতক ইনষ্ট্ৰাকশ্যনছ দিলে হ'ল আৰু ইণ্টেনশ্যনৰ কথা মই সদায় কওঁ যে আপোনাৰ যি চিন্তাধাৰা আপোনাৰ যি ইনষ্ট্ৰাকশ্যনছ আপোনাৰ যি মনৰ চিন্তা সেই চিন্তাই সদায় হিলিঙৰ ওপৰত প্ৰভাৱ পেলায় ভাল হ'ব লাগে পজিটিভ হ'ব লাগে এণ্ড টু দ্য পইণ্ট হ'ব লাগে তেতিয়া ডেফিনেটলি ভাল হেৰি হ'ব বহুতো হয়তো প্ৰশ্ন মনলৈ এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে যে আজি আমি ইমান বছৰৰ এক্সেছ বাৰ্জৰ লগত জড়িত হৈ আছোঁ নহয় জানো আমি এক্সেছ বাৰ্জ কৰি আছোঁ বিভিন্ন হিলিং মডেলিটি আমি শিকি আছোঁ আমি NLPও শিকিলোঁ বোম্বেত গৈ যদিও আমি কাকো শিকোৱা নাই যদিও আমি সেইটো কৰ্চৰ অলৰেডি আমি শিকাব পৰা মানে যিটো মানে সেয়া হয় সেইটোৱে শিকিছোঁ মোৰ কথাটো হ'ল যে যিসকলে এনেকুৱা ধৰণৰ ভাবে যে এক্সেছটো কৰিয়ে আছিলে কিন্তু কৰাৰ পিছতো হোৱাই মাতাৰাম গেণ্ডম চ' কি ক'বা চ' মই এটা কথাই কওঁ যে নতুন বস্তু শিকাত কোনো ভুল নাই আৰু য'ত যেনেকৈ যি ধৰণে ব্যৱহাৰ এতিয়া এক্সেছৰ ষ্টেটমেণ্টছ আছে আমি মানুহক এক্সেছ বাৰ্ছ আমি সদায় ফিজিকেলি দিওঁ ফিজিকেলি এজন মানুহৰ আমাৰ প্ৰয়োজন কেতিয়াবা কোনোবা আমাতকৈ দূৰত আছে আমি তেওঁক নিজৰ ওচৰলৈ মাতি আনিব নোৱাৰোঁ বা আমি তালৈ যাব নোৱাৰোঁ তেতিয়া আমি কি কৰিম তেতিয়া আমি মাতাৰাম গেণ্ডম ব্যৱহাৰ কৰিম এতিয়া কোনোবা এটা বস্তু কোনোবা এজন মানুহৰ তোমাৰ কাম এটা কৰোৱাব লাগে তুমি পৰা নাইকিয়া তুমিতো সেই মানুহজনক মাতি আনি লগে লগে আপুনি বাৰ্ছ লগ বুলি কৈ দিব নোৱাৰা বা তেওঁ নাহিব পাৰে তুমি ষ্টেটমেণ্ট ব্যৱহাৰ কৰি আছা আৰু তাৰ লগত তুমি মাতাৰাম গেণ্ডমৰ তুমি সেই কামটো ডিষ্টেঞ্চ যিটো কাম কৰাব লাগে তুমি সেই কামটো কৰাই ল'লা চ' কিবা এটা বস্তু শিকি তাক ক'ত কেনেকৈ কি ব্যৱহাৰ কৰিব লাগে সেইটো আমাৰ ওপৰত নিৰ্ভৰ কৰে আৰু মই ভাবোঁ যে যেতিয়া আমি যিমান মডেলিটিজ শিকি যাম আমাৰ কনচিয়াছ লেভেলটো সিমান বেছি হাই হৈ গৈ থাকিব ক'ত কি দৰকাৰ তুমি চোৱা এতিয়া মেডিচিন পেৰাচিটামল ধৰি লোৱা আমি জ্বৰ হ'লে খাওঁ কিন্তু পেৰাচিটামল আমি পেটৰ বিষ হ'লে নাখাওঁ ৰাইট কিন্তু সেইবুলি পেৰাচিটামলটো আমি বেয়া বুলিতো ক'ব নোৱাৰোঁ য'ত যি দৰকাৰ য'ত আপোনাৰ এক্সেছ বাৰ্জৰ প্ৰয়োজন আপুনি তাত এক্সেছ বাৰ দিব মোৰ এনেকুৱা মানুহ আছে ৰিচেণ্টলি মোৰ এগৰাকী ক্লাইণ্ট আহিছে বাহিৰৰ পৰা বাৰ্জ ল'বলৈও তেওঁ আহিছে বেংগলোৰৰ পৰা ইয়ালৈ মইতো অবাক হৈ গৈছোঁ তেওঁ বাৰ্জ লৈছে লৈ পেলাই মোক কৈছে যে মোৰ তেওঁ বোলে কনষ্টেণ্টলি পিঠিত এটা ফিল হৈ থাকে কিবা এটা আছে তেওঁ সদায় ভাবে কোনোবা বহি আছে তেওঁ মই কৈছোঁ কোনো বহি থকা নাই লেট মি গিভ ইউ চাম বেলেগটো একো নাই বাৰ্জ দি ইউল ফিল ৰিলেক্স কাৰণ বাৰ্জৰ কামেই হৈছে টু মেক ইউ ফিল ৰিলেক্স আৰু নেগেটিভিটি মই তেওঁক মাত্ৰ 3টা ছেশ্যন দিছোঁ 3 দিন একেলেঠাৰে কাৰণ তেওঁতো যাবগৈ ন 4th ডে তেওঁ মোক কৈছে তেওঁ পৃথিৱীৰ বিষো নাই একো নাই বিকজ সেই গোটেইখিনি পইণ্ট অফ ভিউ আছিলে কাৰোবাৰ কাৰণ আপোনাৰ বডি পিঠিত যেতিয়া আমাৰ খুব প্ৰেছাৰ হয় আমি বা আননেচেচেৰী কথা মানুহৰ লৈ থাকোঁ তেতিয়া আমাৰ বেকটো মানে ষ্টিভ হৈ যায় সেই সময়ত 3টা বাৰ ছেশ্যনে তেওঁক কাম কৰিলে মোৰ কনচিয়াছনেছে মোক ক'লে যে এই মানুহগৰাকীক বাৰ ছেশ্যন দিলে ভাল হ'ব মই দিলোঁ তেনেকৈ সেই সময়ত যেতিয়া ক্লাছ কৰি আছিলোঁ সেই সময়ত যেতিয়া মই চবকে কৈছোঁ যে মই আপোনালোকে ক্লাছটো কৰি আছে হয় এতিয়া আমি মেনিফেষ্টেশ্যনৰ চিম্বলটো ইনিচিয়েট কৰিম কি মেনিফেষ্টেশ্যন আছে এবাৰ মনত ভাবক সেই সময়ত মই তেওঁলোকক বাৰ্জৰ কথা কোৱা নাই সেই সময়ছোৱাত মোৰ কনচিয়াছ লেভেলে ক'লে যে ইনিচিয়েট কৰাৰ লগে লগে তেওঁলোকৰ হেৰিৰ বিষয়ে চিন্তা কৰিবলৈ কি মনত আছে তো সেইটো সময়ত কৰিলা চ' যেতিয়া আমি নতুন মডেলিটি শিকোঁ বিভিন্ন ধৰণৰ সি আমাক আৰু ইভলভ কৰাই লৈ গৈ থাকে ক'ত কি প্ৰয়োজন আমি নিজেও নাজানো চ' কিন্তু যেতিয়া আমি বিভিন্ন মডেলিটি শিকোঁ আমি
লেভেল ৱাইজ লেভেল আগুৱাই গৈ থাকোঁ উইথ প্ৰপাৰ প্ৰেক্টিচ এণ্ড ডেডিকেশ্যন আপুনি চাব আপোনাৰ কনচিয়াছ লেভেলটো হাই হৈ যায় আৰু যেতিয়া কনচিয়াছ লেভেল হাই হয় যাক য'ত যি প্ৰয়োজন যাৰ কাৰণে যিটো ভাল আপুনি সেইটোৱে কৰিব Okay. যিসকলে 19 তাৰিখৰ ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰিছে অক্ষয় তৃতীয়াৰ দিনাখন মাতাৰাম গেণ্ডম কৰিব বিচাৰিছে তেখেতসকলে আলিয়া নাম্বাৰটো এতিয়াই নোট ডাউন কৰি লওক আমি আৰু কমেণ্টটো আমি শ্বেয়াৰ কৰি দিম আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো এতিয়াৰ পৰা কৰা আৰম্ভ কৰি দিয়ক কিয়নো আমি বহুতখিনি প্ৰিপেৰেশ্যন কৰিব লগা থাকে যিটো আমি ডিভাইন বেচিংছত কৰোঁ আৰু সেইদিনাখন বিশেষ বেলেগ বেলেগ ক্লাছেছ চলি থাকিব যিটো এইটো আমাৰ চেণ্টাৰ আৰু আমি বহুতখিনি প্ৰেক্টিচেছ ইয়াতে কৰি থাকোঁ গতিকে তোমাৰ নাম্বাৰটো তেখেতসকলক দি দিবা আৰু ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে একদম ফোন নম্বৰটো হৈছে 9864880818 আপোনালোকে ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে 9864880818 মোৰ নম্বৰত বহুতকেইটা 8 আছে আৰু আপোনালোকে যেতিয়া তাৰ নাম্বাৰটো কৈ আছে ফ্লেছ হোৱা দেখা পাইছে স্ক্ৰীনশ্বট লৈ ল'ব নাম্বাৰটো ছেভ কৰি ৰাখিব যেতিয়া দৰকাৰ হয় আলিয়াক এইটো নাম্বাৰত যোগাযোগ কৰিব য়েছ যিকোনো সময়তে ফোন নকৰিব যিটো আলিয়া ৰেডিঅ'ত কাম কৰে আমি সেই বস্তুটো ৰেচপেক্ট কৰিব লাগিব মেছেজ কৰিব পাৰে আপোনালোকে হোৱাটছআপ যোগে যাতে তেওঁ আপোনাক যেতিয়া হয় মেছেজৰ ৰিপ্লাই কৰিব পাৰে এইখিনিতে মই এটা কথা কওঁ যে আপোনালোকে কিন্তু মাতাৰাম গেণ্ডমৰ কথাটো এনেকৈ নাভাবিব যে এক্সেছ বাৰজৰ নিচিনাই প্ৰাইচটো বহুত বেছি তেনেকুৱা নহয় একদম এটা এফৰ্ডেবল আপোনালোকে একদম সহজতে কৰিব পৰা এটা ক্লাছ মই সিমানখিনি আপোনালোকক কৈ থ'লোঁ বাকী ডিটেইলছ আমি অভাৰ এনেকৈ ভিডিঅ'ত ক'বলৈ নোৱাৰোঁ গোটেইখিনি আপোনালোকে ডিটেইলছ পাব আলিয়াকটো ফোন কৰিলেও পাব বা আমাৰ চেণ্টাৰ 2টা নাম্বাৰ দিয়া থাকে সেই 2টা নাম্বাৰত ক'লেও পিয়ালি মেম বা পাহাৰীয়ে ধৰিব আপোনালোকে তেওঁলোকৰ লগতো কথা পাতিব ৰেজিষ্ট্ৰেশ্যনখিনি কৰক মই ভাবোঁ এটা খুব ধুনীয়া মূল্যত এটা খুব ভাল আপোনাৰ জীৱনলৈ এনাৰ্জি আপোনালোকে এই দিনটোত আনিব পাৰে আৰু তাৰ বাবে মই ভাবোঁ আপোনালোক ডেফিনেটলি সাজু হওক আৰু টাইমটোৰ কথা পাতি ল'ব তেওঁ আপোনালোকৰ যেনেকুৱা কনভিনিয়েণ্ট হয় যদি কিবা ৰিচুৱেলছ আছে অক্ষয় তৃতীয়া দিনাখন লাগিলে ক্লাছটো অকণমান দেৰিকৈ আৰম্ভ কৰিও আমি কৰিব পাৰোঁ সেইটো সময়টো আমি বাৰু নিৰ্ধাৰণ কৰি ল'ম গতিকে তেনেকৈ ধৰণে আমি গোটেইখিনি কৰিব পাৰোঁ আৰু মই ভাবোঁ মই নিজে যিটো কৰিছোঁ অলৰেডি ক্লাছটো মই সেই মুহূৰ্তত যেতিয়া মই ক্লাছটোত আছিলোঁ যিখিনি পানীৰ সোৱাদ হওক বা যিখিনি মন্ত্ৰ ইনিচিয়েশ্যন হওক সেই ডিফাৰেঞ্চটো বুজি পাইছিলোঁ মই খুব নিজেও অবজাৰ্ভেণ্ট হয় মই খুব বস্তুবিলাক অবজাৰ্ভ কৰোঁ ক্ল'জলি আৰু লগতে ইমান দিন এনাৰ্জিৰ লগত কাম কৰিছোঁ হয়তো সেইটো কাৰণে সেই বস্তুটো বুজিও পাইছিলোঁ কুইকলি গতিকে যিসকল হিলিঙত আছে ডেফিনেটলি তেওঁলোকে বুজি পাব আৰু মই ভাবোঁ যে নতুন হিলিং মডেলিটি এটা শিকিলে আমাৰ নিজৰে ইভল্ভ হয় আমি নিজেই বহুত ইনফেক্ট মই আপোনালোকে এটা ইনচিডেণ্ট কওঁ ডিব্ৰুগড় আমি ৰিচেণ্টলি গৈছিলোঁ মই ভাবাই নাই যে মই মাতাৰাম গেণ্ডমৰ ক্লাছ কাৰোবাক দিম মই একচুৱেলি 13 ক্লাছৰ কাৰণে গৈছিলোঁ আৰু কোনো ষ্টুডেণ্ট নাছিলে মই ভাবিছোঁ 13 ক্লাছটো হ'ব ৰাতিপুৱাই 4গৰাকী ষ্টুডেণ্ট আৰু তাৰপিছত এগৰাকী মোৰ যিগৰাকী 13 ষ্টুডেণ্ট তেওঁ 13 কৰি কৰি তেওঁ মাতাৰাম গেণ্ডমৰ কথা শুনি ইমানেই বেছি ইম্প্ৰেছ হৈ গ'ল যে 13 ক্লাছটো কৰি পেলাই আকৌ মাতাৰাম গেণ্ডমৰ ক্লাছটো কৰিছে ঠিক তেনেধৰণে বহুতো কোৱাৰিজ আহিছিল খালি মই প্ৰস্তুত হৈ যোৱা নাছিলোঁ কাৰণে মই বহুত মানুহক ক্লাছ দিব নোৱাৰিলোঁ কিন্তু মই যদি প্ৰস্তুত হৈ যাওঁ তেতিয়া আপোনালোকক মই আৰু সুন্দৰকৈ ক্লাছটো আচলতে কৰাব পাৰিম তথাপিও তেওঁলোকক যেনেদৰে যিখিনি পাৰোঁ সেই কম সময়ৰ ভিতৰতে মই কৰাই দিলোঁ বাৰু মানুহ কম থকাৰ কাৰণে মোৰ ইমান দিগদাৰী নহ'ল কিন্তু প্ৰস্তুত হৈ থাকিলে আচলতে আমাৰ ভালকৈ বস্তুবোৰ দি বুজাই মেলি কৰাবলৈ ভাল হয় য়েছ বহুখিনি কথা পাতিলোঁ আপোনালোকৰ আগত আমি প্ৰায় কাৰ্ড ৰিডিং দি থাকোঁ গতিকে আপোনালোকে ইমান দিনে আমাৰ লাইফতনো কি চলি আছে কিনো হৈ আছে গমো নাপায় মানে ইন দ্য চেন্স আপোনালোকে ইমান বিস্তৃতভাৱে আমাৰ কথা পতা হোৱা নাই মই আজি আলিয়াক অকণমান সোধোঁ যে বিহুৰ প্ৰিপেৰেশ্যন কেনেকুৱা আৰু ৰেডিঅ' কেনেকুৱা চলি আছে চ' এতিয়া বিহু বুলি কোৱাৰ লগে ৰেডিঅ'ত একদম আমাৰ গাত বিহু বহুত আগৰ পৰা লাগি যায় চ' ফুল চুইং গানেই হওক বা যিখিনি কাম আমি কৰিব লাগে বিহুৰ কাৰণে সেই গোটেইখিনি কৰি আছোঁ তাৰ লগত হিলিং আছে আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে এইবাৰ মোৰ ওপৰত প্ৰেছাৰ আৰু এটা যে ৰেডিঅ'ৰ শ্ব'খিনিটো কৰিবই লাগিব লগতে আমাকো মানুহে কৈ আছে যে বিহু বুলিকে নতুন কিবা কিবি নিয়ম আমি কৰিম নে নকৰিম কাৰণ আমাৰ কাৰণে সেইটো এটা নতুন বছৰ চ' ডেফিনেটলি তাৰ ওপৰতো মই কাম কৰি আছোঁ আৰু মই আৰু পল্লৱী সদায় এটা কথাই ভাবোঁ যে আমি যি নিয়ম আপোনাক নিদিওঁ কেলে যিখিনি কাম আমি নকৰোঁ কেলে সেইখিনি পাৰফেক্ট হ'ব লাগিব আৰু সেইখিনি টেষ্টেড হ'ব লাগিব চ' সেয়াই আমাৰ চেষ্টা আৰু সেইখিনি মই আৰু পল্লৱী আৰম্ভ ইতিমধ্যে কৰিছোঁ চ' এইবাৰ আৰু এটা এপিছ'ডো আহিব যে বিহুৰ সময়ত কোনবোৰ নিয়ম আপোনালোকে কৰিব পাৰিব যিখিনি আমি ঘৰত কৰোঁ সেইখিনি তাৰ লগতে বাকী যিখিনি কাম কৰিব লাগে সেইখিনিৰ ওপৰতো আমি কৰিম চ' সেয়া এপিছ'ড পাব লগতে সেয়া আৰু নতুন কাপোৰ পিন্ধি পেলাই আহিম বুলি ভাবিছোঁ য়েছ ডেফিনেটলি বহুতখিনি বহুত ৰং ৰহস্যৰে আমাৰ আচলতে বিহু উদযাপন কৰা হয় এইবাৰ বাৰু সকলোৰে মনত এটা অকণমান হ'লেও ক'ৰবাত নহয় ক'ৰবাত দুখ এটা আছে একদম আৰু জানা পল্লৱী প্ৰত্যেকবাৰে বিহুত বিভিন্ন গান আহে ন এইবাৰো আহিছে কম আহিছে কিন্তু আগতকৈ
আৰু সদায় মই ভাবোঁ গানৰ এলবামবিলাক চাই বা যিখিনি আমালৈ ইনফৰমেশ্যন পঠায় 5টা যদি গান কোনোবাই বনাইছে তাৰে 3টা গানৰ জুবিন দাৰ মাত এইবাৰ প্ৰথমবাৰৰ বাবে জুবিন দাই গোৱা এটাও বিহুগীত নাই নতুন বিহুগীত কিন্তু জুবিন দাই গোৱা কিমান বিহুগীত আছে কিন্তু নতুন এটাও নাই সেই নতুনকৈ মঞ্চত আকৌ জুবিন দাক দেখা নাপাওঁ বা জুবিন দাই কোৱা যিবোৰ কথা ষ্টেজত কৈ থৈ গৈছিল এতিয়া মই নাজানো যে কোনে কেনেকুৱাকৈ কি ভাবে কিন্তু মই সদায় ভাবোঁ তেওঁ সেই কথাবিলাক জানিবলৈ কৈ থৈ গৈছিল নেকি এদিন আহিম ফুটবল খেলিম এনেকুৱা ধৰণৰ তাৰ বিভিন্ন ভিডিঅ' আছে বিহুত লগ পাম এই বস্তুবিলাক যে থাকি গ'ল চাগে এইবাৰৰ বিহুটো বহুত বেলেগ হ'ব আৰু ইয়াৰ মোৰ কিন্তু আলিয়া এনেকুৱা লাগি থাকে আমাৰ মাজতে আছে মানে তেওঁ আছে মানে এনেকুৱা লাগে তেওঁ চাগে প্ৰত্যেকখন বিহু মঞ্চতে আহিব তেওঁ আহিব আৰু মানে খালি এটাই যে সেই ফিজিকেলি আমি জুবিন দাৰ কথাখিনি শুনা নাপাম যে সেইটো এটা থাকি গ'ল আৰু মানে বহুতে ডাঙৰ এটা কি ক'ম আৰু সেইটো এটা মানে ক্ষতি বুলি আমি ক'বই নোৱাৰো কিবা এটা নোহোৱা হৈ গ'ল কিবা একেবাৰে আৰু নোহোৱা যে হৈ গ'ল আৰু এইটো কোনো ক্ষতিপূৰণ মানে অসমৰ কিবা এটা নোহোৱা হৈ গ'ল এনেকুৱা লাগে যে হৃদয়খন যদি আমি কওঁ ন একদম চ' সেইকাৰণে মই সেই বস্তুটো বহুত ফিল কৰিছোঁ এইবাৰ বিহুৰ গীতবোৰ উঠাই থাকোঁতে উঠোৱাৰ সময়ত বা মানুহে যেতিয়া গীতবোৰ দিছে মানুহে গীত বনাইছে কাৰণ বনাবই বাৰু নতুন সৃষ্টি হ'বই কিন্তু সেই যে মানুহজন যে ক'ৰবাত নাই সেই বস্তুটো মানে কোনো কেতিয়াও কাহানীতে পূৰণ কৰিব নোৱাৰে আচলতে সেইটো এটা থাকিব আৰু য়েছ আপোনালোকে যেনেকৈ দুখ পায় জুবিন দা নাই বুলি কোৱা কথাটো আমিও ক'বলৈ হতাশকো নাথাকে কায়িকভাৱে সেইটো নোহোৱা হ'লে কিন্তু আমি তেওঁ সদায় প্ৰত্যেকটো ঠাইতে উপলব্ধি কৰি যাম আৰু প্ৰত্যেকখন বিহু মঞ্চতে আচলতে উপলব্ধি কৰি যাম আৰু জুবিন দা আমাক চাই থাকিব তেওঁ আছে আমাৰ মাজত আছে সদায় আছে বুলি ভাবি আগবাঢ়ি গৈ আছে গতিকে সেয়াই বছৰটোৰতো প্ৰস্তুতি আমি কৰি যাবই লাগিব আৰু যিহেতু কয় আৰু জিনা ইচিকা নামহে তো আগবাঢ়ি গৈ থাকিব লাগিব গতিকে আপোনালোকে যিসকলে আগবাঢ়ি আহিব মাতাৰাম গেণ্ডমৰ বাবে আপোনালোকে যোগাযোগ কৰিব খুব সুন্দৰ এটা মডেলিটি মই যিটো নিজেও শিকিলোঁ গতিকে আপোনালোকক এছিষ্ট কৰিব পাৰিম সেইদিনাখন কিবা থাকিলে তেনেকুৱা ধৰণে আৰু আপোনালোকৰ আগত নতুন আমি এপিছ'ড লৈ আহিম সেইকেইটাখিনি আপোনালোকে ৰ'ব আমি খুব সুন্দৰকৈ প্ৰস্তুত কৰিম নতুন বছৰৰ ভিডিঅ' গতিকে সেইখিনিয়ে নহয় জানো আজিলৈ আহোঁ তেতিয়াহ'লে এই এপিছ'ড ইয়াতে সামৰিছোঁ ধন্যবাদ